হেল্ল' ভিউৱাৰ্ছ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি এটা ঘৰুৱা পদ্ধতিৰে বনাব পৰা আৰু খুব সাধাৰণ সামগ্ৰীৰে ঘৰতে যিখিনি সামগ্ৰী আমাৰ উপলব্ধ থাকে সেই সামগ্ৰীৰে বনাব পৰা এটা সুন্দৰ তেলৰ ভিডিঅ' লৈ আহিছোঁ। আৰু এই তেলবিধৰ ব্যৱহাৰ কৰি চুলিৰ বহুখিনি সমস্যাৰ সমাধান কৰিব পাৰি। তেন্তে এই তেলবিধনো কেনেকৈ মই বনালোঁ তাকে চাওঁ বলক, আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেলবিধ বনাবলৈ আমাক লাগিব মিঠি গুটি আৰু কালজিৰা, আৰু ইয়াত মই 50 গ্ৰাম কালজিৰা আৰু 50 গ্ৰাম মিঠি গুটি লৈ এনেকৈ মিক্সি জাৰত মিহিকৈ খুন্দি ল'লোঁ। আনফালে লাগিব এয়া হৈছে নৰসিংহৰ পাত, আৰু এইখিনি ভালদৰে ধুই পানী টুকি ল'লোঁ। নেক্সট ল'লোঁ নাৰিকল তেল, আৰু এই তেলতেই মই আজিৰ যি মোৰ তেলখিনি বনাম সেই তেলখিনি এই নাৰিকল তেল ব্যৱহাৰ কৰিয়ে বনাম। নেক্সট এখন কেৰাহী গৰম কৰি ল'লোঁ, আৰু তাতে নাৰিকলৰ যিখিনি তেল আছিলে তেলখিনি কেৰাহীখনত ঢালি দিছোঁ। তেলখিনি ভালকৈ গলি থকা নাছিলে, সেইকাৰণে অকণমান টেমাটো গৰম কৰি ল'লোঁ যাতে গোটেই তেলখিনি ভালকৈ গলি যায় আৰু কেৰাহীখনত দিবলৈ মোৰ সুবিধা হয়। আৰু এয়া গোটেই তেলখিনি মই বাকি দিলোঁ কেৰাহীখনত। আৰু নেক্সট ইয়াত মই দি দিছোঁ যি মিঠি গুটি আৰু কালজিৰাৰ যি মই এটা পাউডাৰৰ নিচিনাকৈ যিখিনি গুড়ি কৰি লৈছিলোঁ সেইখিনি দি দিছোঁ। আৰু গেছৰ ফ্লেমটো কিন্তু একেবাৰে ল' কৰি ৰাখিব লাগিব। আৰু এতিয়া এইখিনি এনেকৈ ভালদৰে লৰাই দিছোঁ, আৰু কিছু সময় এইখিনি এনেকৈয়ে তেলখিনি নাৰিকল তেলখিনিত বইল হ'বলৈ দিম। আৰু দেখা পাইছে যিমানে তেলখিনি গৰম হৈ আহিছে এটা ফেনৰ নিচিনাকৈ উঠি আহিছে, সেইকাৰণে গেছৰ ফ্লেমটো ল' কৰি ৰাখিব লাগিব, নহ'লে তেলখিনি ওপৰলৈ আহি কেৰাহীৰ পৰা পৰি যাব পাৰে। এতিয়া এইখিনি ল' ফ্লেমতে এনেকৈ কিছু সময় ৰাখিম আৰু অকণমান বইল হ'বলৈ দিম, অকণমান গৰম হ'বলৈ দিম। তেলখিনি সামান্য গৰম হোৱাত ইয়াতে মই ধুই থোৱা নৰসিংহৰ পাতকেইটা দি দিছোঁ, আৰু ভালদৰে পানীখিনি টুকি ল'ব লাগিব, নহ'লে তেলত যদি কেনেবাকৈ পানী থকা নৰসিংহ পাতখিনি দিয়া যায় তেন্তে ফুটি উঠিব পাৰে। সেয়েহে পানীখিনি আগতেই ভালদৰে টুকি ল'ব লাগিব। এইখিনি এতিয়া ল' ফ্লেমত একেবাৰে ভাজি থাকিম, আৰু একেবাৰে ক'লা হৈ যোৱালৈকে ভাজিব লাগিব, যাতে ইয়াৰ যিবিলাক ইনগ্ৰেডিয়েণ্টছ যিবিলাক দিছোঁ সেইখিনিৰ যিখিনি ভিতৰৰ যি নিউট্ৰিশ্যনছখিনি আছে সেইখিনি তেললৈ যায়গৈ। আৰু একেবাৰে ল' ফ্লেমত এতিয়া এইখিনি ভাজি থাকিম। আৰু এয়া দেখা পাইছে মই ভাজি ভাজি তেলখিনি প্ৰস্তুত কৰি আছোঁ, আৰু দেখা পাইছে তেলৰ ৰংটো কেনেকৈ সলনি হৈ গৈছে, আৰু নৰসিংহ পাতৰো ৰং সলনি হৈ গৈছে। গোটেইখিনি ধুনীয়াকৈ তেলখিনিত বইল হৈ গৈছে, আৰু এয়া চাওক এটা সুন্দৰ কালাৰ তেলখিনিলৈ গুচি গৈছে। আৰু এয়া মই ভাজি আছোঁ, আৰু দেখা পাইছে তেলৰ কালাৰটো কেনেকৈ সলনি হৈ আহিছে, আৰু নৰসিংহৰ পাতৰো ৰংটো সলনি হৈ গ'ল, অৰ্থাৎ সম্পূৰ্ণভাৱে এইখিনি তেলখিনিত বইল হৈ গ'ল। আৰু তেলখিনিৰ ৰংটো দেখিয়ে আমি গম পাইছোঁ যে নৰসিংহৰ পাত, মিঠি গুটি আৰু কালজিৰাৰ যিখিনি উপাদান আছিলে সেই গোটেইখিনি তেলখিনিলৈ গুচি গ'ল। আৰু এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি দিম, আৰু তেলখিনি সম্পূৰ্ণ ঠাণ্ডা হোৱালৈ বাট চাম, আৰু তাৰপিছত কি কৰি আছোঁ আপোনালোকক দেখাই যাম। নেক্সট মই এনেকুৱা এটা বাচন লৈ লৈছোঁ, কণ্টেইনাৰ লৈ লৈছোঁ। আপোনালোকে চিচাৰ কণ্টেইনাৰো ল'ব পাৰে। কেৱল কণ্টেইনাৰটো ভালদৰে ধুই শুকুৱাই ল'ব যাতে তাত কোনো ধৰণৰ পানী নাথাকে, নহ'লে আমাৰ তেলখিনি খুব সোনকালে বেয়া হৈ যাব। আৰু এখন ওপৰত এনেকৈ কাপোৰ এখন পাৰি লৈছোঁ, আৰু এতিয়া এই তেলৰ যি মিশ্ৰণ প্ৰস্তুত কৰিলোঁ সেইখিনি কাপোৰখনৰ ওপৰত লাহে লাহে দি যাম, আৰু কাপোৰখনৰ চেপি ধৰিম যাতে ইয়াৰ যি তেলখিনি আছে সেইখিনি তললৈ
পৰি যায় আৰু অৱশিষ্ট যিখিনি ওপৰত থাকি যোৱা নৰসিংহ পাত থাকে সেইখিনি মই পিছত কি কৰিম আপোনালোকক ভিডিঅ'টোৰ শেষত একেবাৰে জনাম। সেয়েহে ভিডিঅ'টো একেবাৰে স্কিপ নকৰি শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এতিয়া প্ৰথমতে এই তেলখিনি গোটেইখিনি কাপোৰখনৰ ওপৰত দি লৈছোঁ আৰু এতিয়া এইখিনি চেপি ইয়াৰ যি তেল আছে তেলখিনি উলিয়াই ল'ম। আৰু এয়া দেখা পাইছে তললৈ তেলখিনি কেনেকৈ ওলাই গৈছে। এই তেলখিনি আমি ফ্ৰিজত বহুদিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ আৰু যেতিয়াই প্ৰয়োজন হয় ইয়াৰে কিছু তেল আমি উলিয়াই সামান্য গৰম কৰি চুলি গুৰিত ভালদৰে লগাই মাছাজ কৰি 1 বা 2 ঘণ্টাৰ কাৰণে ৰাখি শ্বেম্পু কৰি দিব পাৰোঁ, নাইবা চুলি যিদিনাখন শ্বেম্পু কৰা যায় তাৰ আগদিনাখনো ভালদৰে চুলিত লগাই মাছাজ কৰি গোটেই ৰাতিটোৰ কাৰণে থৈ পিছদিনা শ্বেম্পু কৰিলেও ইয়াৰ খুব ভাল সুফল পোৱা যায়। আৰু সপ্তাহৰ 2 বা 3 দিন লগালেই আপোনালোকে চুলিখিনিত ইয়াৰ যি সুফল বা চুলিখিনিৰ যি পৰিৱৰ্তন সেয়া আপোনালোকে নিজেই দেখা পাব। আৰু এইখিনি মই তেলখিনি ভালদৰে চেপি ল'লোঁ, কাপোৰখনৰ মাজেৰে তেলখিনি ওলাই গৈছে আৰু দেখা পাইছে তেলৰ ৰংটো কেনেকৈ সলনি হৈ গ'ল। আৰু এইখিনি মোৰ তেলখিনি প্ৰস্তুত হৈ গ'ল আৰু খুব সহজতে কেনেকৈ তেলখিনি বনালোঁ আপোনালোকে দেখা পালে। আনহাতে নৰসিংহ পাতৰ যি গুৰিখিনি থাকি গ'ল সেইখিনি আমি পেলাই নিদি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। আমি যেতিয়াই হেনা ব্যৱহাৰ কৰোঁ, হেনা লগাওঁ, তেতিয়া এই গুৰিখিনি হেনাত মিক্স কৰি আমি চুলিত লগাব পাৰোঁ। আৰু এইখিনি মই তেনেকৈয়ে ব্যৱহাৰ কৰিম হেনাত মিক্স কৰি। তেন্তে দেখা পালে ঘৰুৱা সামগ্ৰীৰে কেনেকৈনো এটা খুব সুন্দৰ আৰু চুলিৰ বাবে খুবেই উপকাৰী তেল আমি ঘৰতে প্ৰস্তুত কৰি ল'ব পাৰোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোৰে লগত আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ধন্যবাদ।